কয় বিছনা এখন কেইবছৰ ৰানিং হ'ব, কোনোবাই যদি কয় আমাৰ যে বিছনাখন যদি কেনেবাকৈ প্লাইবৰ্ড পচি যায় বা কিবা কাঠ যদি পচি যায় আমাক আপোনালোকে ৰিটাৰ্ণ কৰি দিব নাই। আমাক বহুত মানুহে বিছনা নিব আহিলে আমাক প্ৰশ্ন কৰি থাকে। সেইবাবে মই আপোনালোকক এটা ভিডিঅ' মই দেখুৱাম, যি আমাৰ এখন বক্স পালেং হয়, আমাৰ এখন যি টলি ছিষ্টেম, এই টলি ছিষ্টেমৰ যি আমাৰ তলত অকল আমাৰ এইখিনি দেখিছে, এইখিনি চব আমাৰ প্লাইবৰ্ড, অকল এই বক্সটো এইখিনিহে প্লাইবৰ্ড হ'ব, বাকী আপোনাৰ চব 4 ৰাউণ্ডটো আমাক কাঠ দিয়া হৈছে, চব আমি কাঠেই ব্যৱহাৰ কৰিছোঁ। দেখিছে আমি মাৰি দিছোঁ, আমাৰ কাঠেই হৈছে। এই ছাইডটো কাঠ, আপোনাৰ এইখন কাঠ আৰু বেক ছাইডতো কাঠ, এই 4 ৰাউণ্ডটো আমাৰ কাঠ, অকল যিকেইখন আমাৰ তলত দিয়া আছে অকল সেইকেইখনহে প্লাইবৰ্ড। এইখনৰ দাম পৰিব টোটেল আপোনালোকৰ 65 পৰিব। আপোনালোকে আহক আমাৰ দোকানলৈ, আমি খুব কম কৰি দিম। যি আমাৰ বিছনা অল টোটেল আমাৰ যি আমাৰ ষ্টকত আছে, কোনোবাই যদি কৈছে এখন যদি পচন্দ লাগিছে আমাক কণ্টেক্ট নম্বৰ দি দিয়া আছে, কণ্টেক্ট নম্বৰ দি আমাক যোগাযোগ কৰি ল'ব পাৰিব। আমি তলত আমি স্ক্ৰীণত কণ্টেক্ট নম্বৰ দি দিম, আপোনালোকে আমাক যোগাযোগ কৰি ল'ব পাৰিব। এইখন আমাৰ বিছনাখন এনেই আমি মাৰ্কেটত 85 আমি সেই বুলি কোৱা নাই, আমাৰ এখন খুব চেগুন, এইখন মনচুম, এখন মনচুম আৰু এখন চেগুন বিছনাখন আমি বহলটো কৰি দিছোঁ আৰু দীঘলটো কৰি দিছোঁ। দীঘলটো প্ৰায় আছে 6.5 আৰু বহলটো আছে প্ৰায় তোমাৰ 5.5, 6.5। এই বহলটো আপোনাৰ ইয়াৰলৈকে আছে আপোনাৰ 5.5। দেখিছে যি আমাৰ তলৰ ডিজাইনটো আপোনালোকক কেনেকুৱা লাগিছে ক'ব, ডিজাইনটো ভালকৈ দেখুৱাই দিছোঁ। এইখন পৰিব আপোনাৰ 75, এইখন 75 পৰিব আৰু এইখন 65 পৰিব। মানে 10,000 আপোনালোকে ভাবিব 10,000 কিয় ডিফাৰেঞ্চ, 10,000 ডিফাৰেঞ্চ মানে আপোনালোকে চাওক, এখন 65ত দিয়া আছে আপোনালোকৰ ডিজাইনৰ এটা কাপোৰ মানে আপোনাৰ এখন ডিজাইনৰ বেক চাইডে আমি এখন কাপোৰ লগাই দিছোঁ, কাপোৰ মানে এখন ডিজাইন কৰি দিয়া হৈছে, সেইটো কাৰণে এইখন কম পৰিব 10,000 65 আৰু এইখন 75 পৰিব। কি কাৰণে কৈছোঁ, এইখন অল টোটেল যিটো আমাৰ হেডটো মানে গোটেই যোনফালে আমি মাথা থ'ম হেডটো ফালে গোটেইটো এইটো কাঠ দেখিছে, এইটো গোটেইটো কাঠ, সেইটো কাৰণে এইখন 10,000 টকা বেছি পৰিব, এখন 75 পৰিব। এইখন সেইটো কাৰণে 75 পৰিব। আপোনালোকক বৰ্তমান দুখন বিছনা আমি কিমান দাম পৰিব আৰু কাঠৰ নে প্লাইবৰ্ডৰ আপোনালোকক দেখুৱালোৱে। আপোনালোকে যদি বিছনাকেইখন ল'ব বিচাৰিছে আহিব পাৰিব, আমাৰ শ্ব'ৰুমত বহুত বিছনা আমাৰ ষ্টক হৈ আছে আৰু বিছনাকেইখন আপোনালোকৰ চব কাঠৰে পাব, অল টোটেল কাঠ, অকল যিকেইখন প্লাইবৰ্ডটো অকল সেইকেইখনত কাঠ দিলে বহুত গধুৰ হৈ যাব আৰু বহুতো দাম পৰিব। সেইটো কাৰণে বিছনা অল টোটেল আমি কাঠৰেই বনাওঁ, প্লাইবৰ্ডৰ নাই। যদি কোনোবাই যদি প্লাইবৰ্ডৰ লাগে বুলি কয় আমি বনাই দিয়াত আমি আছোঁ। আপোনালোকে ডিজাইন লৈ আহিব বা কাঠৰ বিছনাই হওক, আমি যিখিনি ডিজাইন আছে মই আপোনালোকক নেক্সট ভিডিঅ'টো দেখাম। আজিৰ ভিডিঅ'টো মই দুখনেই দেখুৱাই দিছোঁ, আপোনালোকক নেক্সট ভিডিঅ'টোত মই বাকীখিনি বিছনা দেখুৱাম। আপোনালোকৰ যদি কোনোবা তাৰে ভিতৰত যদি পচন্দ লাগিছে বা ভাল লাগিছে আপোনালোকে আমাৰ দোকানলৈ আহিব পাৰিব। আমি ফোন নম্বৰ আৰু দোকানখনৰ নাম ক'ত আছে আমি চব ডিটেইলছ দি দিম, আপোনালোকে যোগাযোগ কৰি আমাৰ লগত আহিব পাৰিব। আৰু বিশেষকৈ এইটো কথাই ক'বলৈ বিচাৰিছোঁ, আমি মানুহক 100ৰ ভিতৰত প্ৰায় 100% আমি গেৰাণ্টি দিব পাৰিম। আমাৰ যিকেইখন আমি বিছনা বনাইছোঁ, আজিৰ তাৰিখত যদি 25 বছৰ মানুহজনে যদি ল'ব আহে, সেইজনে হয়তো মৰি অমৰো হ'ব পাৰে, সেনেকুৱা তাৰিখলৈকে আমি ডেটটোত আমি বিছনা দিব চেষ্টা কৰিম। আৰু আমি আমাৰ লোকেশ্যনত যদি আপোনালোকে আহে, আমি যদি বিছনা আহে আমি ডিছকাউণ্টো বহুত লগাই দিওঁ। আৰু বিছনাবোৰ বেছি আমাৰ দাম নহয়, কেলৈ আমাৰ
খুব মানুহখিনিৰ কাৰণে আমি বিচনা বনাইছোঁ আৰু আমাৰ এতিয়া বৰ্তমান প্ৰায় 20-25খন আমাৰ বিচনা অল টোটেল আমাৰ ফিনিচিং কৰি আমি বনাই থৈ দিয়া আছে। তাৰপিছত আৰু বেছিভাগ আমি কোনোবাই বিয়া, কাৰোবাৰ ঘৰৰ জগমোৱা, কাৰোবাৰ ঘৰ উঠাৰ সেনেকুৱা হ'লে আমাক যদি অৰ্ডাৰ লৈ আহে 2-3 মাহ আগত বিচনা এখন এইটো ডিজাইনৰ বা আমাৰ চুপাৰ লাগিব বা ডাইনিং টেবুল বা বিচনা যিকোনো বস্তু আমাক অৰ্ডাৰ দিয়ক, আমি অৰ্ডাৰৰ মতে বনাই দিম। আপোনালোকে ডিজাইন লৈ আহক, ডিজাইনৰ মতে আমি সকলো সময়ত উলিয়াই দিম। আপোনালোকে যদি আমাক 15 দিনৰ ভিতৰত যদি এখন কয় চুপাৰ লাগিব, আমি 15 দিনৰ ভিতৰত উলিয়াই দিবলৈ আমি চেষ্টা কৰিম। আৰু আপোনালোকৰ এইটোৱে কথা ক'ব বিচাৰিছোঁ, মই আজিৰ তাৰিখত ভাল বিচনা দিয়া মানুহ বহুত প্ৰায় কম আছে। আমি গেৰাণ্টি দিম আৰু এখন বিচনাটো আপোনালোকৰ 30 বছৰলৈকে 40 বছৰলৈকেতো একো নহয়, আমি গেৰাণ্টি দিব পাৰিম। 30-40 বছৰৰ কাৰণে একো নহয়। মই আপোনালোকক তলত দিয়া স্ক্ৰীণত দিয়া তলত ফোন নম্বৰ দি দিম। আপোনালোকে ফোন যদি কাৰোবাৰ ভাল লাগিছে ফোনৰ নম্বৰ দি আমাক যোগাযোগ কৰিব। আমি বিশেষকৈ দোকানত মই থাকিম, মোক আহিলে মোক লগ পাব, আৰু এজন দাদা থাকে আৰু দাদাৰ লগত লগ পাব। তাৰপিছত মালিকটো প্ৰায় থাকে বা নাথাকে, মালিকটো পাছৰ কথা, কিন্তু মই থাকিমেই। আপোনালোকে কোনোবাই যদি ক'ৰবাত চাই আছে আহিব পাৰিব।